কাম এটা দিব, মই আদালত মই কাম কৰিম, মোক কামটো কৰিব আপুনি পৰ্যাপ্ত বস্তু নিদিব, এটা কম্পিউটাৰ নিদিব। জুবিনদাৰ চাৰ্জশ্বিটক লৈ এজন অধিবক্তাই কৰা মন্তব্য, শুদ্ধ মন্তব্যখিনি আপোনালোকে এই ভিডিঅ'টোত শুনকচোন। অথচ তেখেতে চৰকাৰলৈ অনুৰোধ কৰিলে, আৰু তেখেতে কিয় অনুৰোধ কৰিলে, কি কাৰণে, আপোনালোকে এই ভিডিঅ'টোত সকলো তেখেতৰ কথাখিনি শুনক। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক যে জুবিনদাৰ চাৰ্জশ্বিটক লৈ কৰা তেখেতে শুদ্ধ মন্তব্যটি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আপোনালোকক মই এটা প্ৰেক্টিকেল কথা ক'ব গৈ আছোঁ। প্ৰেক্টিকেল কথাটো হ'ল এজন মানুহ 12,000 পেজ পঢ়িব কেতিয়াও নোৱাৰে, তাকো এটা ভালকৈ এটা কম্পিউটাৰটো নাই। গতিকে আপোনালোকৰ মাধ্যমেৰে মই চৰকাৰক আবেদন জনাইছোঁ, এইটো ইমান মানে পাতলীয়াভাৱে নল'ব। এইটো জুবিনদাৰ কেছ, অসমৰ প্ৰতিজন মানুহ, ভাৰতৰ প্ৰতিজন মানুহৰ আৱেগ অনুভূতি ইয়াত জড়িত আছে, আমাৰ আৱেগ অনুভূতি জড়িত আছে। গতিকে এই কেছটোত এটলিষ্ট আপোনালোকে মানে যিখিনি দৰকাৰ পৰ্যাপ্ত সুবিধাখিনি দিয়ক, যাতে এই কেছটোত কাইলৈ দোষী সাব্যস্ত হয়। কিন্তু দোষী যদি কাইলৈ সাব্যস্ত নহয়, কিন্তু আমি চবেই ভুগিম। আৰু চৰকাৰে বাৰে বাৰে কৈ আছে এতিয়া কাম আদালতৰ, কাম যদি আদালতৰ হয়, আদালতখনটো আপোনাৰ তলত, আপোনাৰ আদালত তলত নহয়, আদালতৰ কাম কাজবিলাকৰ সুবিধা কৰাটো আপোনাৰ দায়িত্ব। ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ কোনে দিব? আপুনি মোক কাম এটা দিব, মই আদালত মই কাম কৰিম, মোক কামটো কৰিব আপুনি পৰ্যাপ্ত বস্তু নিদিব, এটা কম্পিউটাৰ নিদিব, মই অকলে 12,000 পেজ পঢ়িব লাগিব, এইটোতো নহ'ব। গতিকে চৰকাৰক কৈছোঁ, যদি সদিচ্ছা আছে, আমি আপোনালোকৰ লগত আমাৰ কোনো দ্বন্দ্ব নাই, বিবাদ নাই। আমি অসমীয়া ৰাইজৰ হৈ কৈ আছোঁ, অসমবাসীৰ হৈ কৈ আছোঁ, যদি আপোনালোকৰ সঁচাকৈ সদিচ্ছা আছে, এই মানুহখিনিক যিখিনি আমাৰ PP আছে, তেওঁ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিয়ক, এটা টীম দিয়ক, 8-10টা মানুহৰ টীম দিয়ক, লগত এছিষ্টেণ্ট কিছু মানুহ দিয়ক, কম্পিউটাৰ দিয়ক, এটা ফুল ফ্লেজাৰ টীম দিয়ক, তেতিয়াহে আমি ন্যায় পাম। তাৰ বাহিৰে কিন্তু আমি ন্যায় পোৱাৰ আশা খুব কম আছে।